বিশ্ববিদ্যালয় পূৰ্ণাংগ হ'ব। কিন্তু আচৰিত কথা যে তেওঁৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ ভিতৰত ব্যাসাৰ্ধৰ ভিতৰত থকা এই বিশ্ববিদ্যালয়খনত এচপৰা মাটিও নপৰিল। আচৰিত কথা। মই সেইকাৰণে কৈছোঁ দুটা কাম তেওঁ কৰিছে। এটা হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰতি অপমান কৰিছে। এই বিশ্ববিদ্যালয়খন যদি কৰিব নোৱাৰি আৰম্ভই কৰিব নালাগিছিল। যদি নোৱাৰে আৰম্ভ কৰিব নালাগিছিল। আৰু যদি এগৰাকী মহান মনীষীৰ নামত যদি আৰম্ভ কৰিছে, এইগৰাকী ব্যক্তিৰ লগত অসমৰ জাতীয় জীৱনৰ সকলোৰে স্বাভিমান আৱেগ অনুভূতি জড়িত হৈ আছে এই মহাপুৰুষগৰাকীৰ লগত। গতিকে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিব নোৱাৰি আচলতে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰতিও অপমান কৰিছে। তাৰ লগে লগে অসমৰ যিসকল ক্ৰীড়াবিদ আছে, যিসকলৰ ওপৰত অসমৰ আমাৰ আজি লাভলীনা বৰগোহাঁয়ে অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ লগে লগে আমাৰ নাম অসমৰ মানুহৰ, অসমীয়া মানুহৰ নাম ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত নাম উজ্বলি উঠিছে। এটা সময়ত এই বাবুল ফুকন বা আন আন খেলুৱৈসকলৰ নাম, এটা সময়ত তচেন বৰা, এইসকলৰ নামত ভাৰতবৰ্ষত ফুটবল জানিছিল। তেওঁলোকে শাসন কৰিছিল এটা সময়ত। তেওঁলোক আমাৰ গৌৰৱ। গতিকে এই খেলুৱৈসকলকো তেওঁলোককো অপমান কৰা হৈছে। গতিকে মই ভাবোঁ যে এই ব্যক্তিগৰাকী ভাল ভদ্ৰলোক মানুহ, বৰ ধুনীয়াকৈ পিন্ধা উৰা কৰি থাকে আৰু অনবৰতে কৃষ্ণ কৃষ্ণ কৰি থাকে। কিন্তু ভাল হ'লেতো নহ'ব। এতিয়া ভাল হয়নে নহয় সেইটোও সন্দেহ হৈছে। কাৰণ তেওঁৰ দিনতে গোটেই দুৰ্নীতি চুনীতি হ'ল, একেবাৰে গৰুৰ চিণ্ডিকেটো হ'ল, চুপাৰী চিণ্ডিকেটো হ'ল, কয়লা চিণ্ডিকেটো চলিলে। মই কৈছোঁ মোৰ অলপ সন্দেহ হৈছে। তেওঁ ইমান ভালকৈ কথা কয় যদিও, কৃষ্ণ কৃষ্ণ কথা কয় যদিও, মই এনেকৈ ধূপটো এনেকৈ ঘূৰাই যেতিয়া এপাকত তেওঁ কয় যে মোৰ ওচৰলৈ যেনে তেনে কয়লা চিণ্ডিকেটৰ পইচা আহিলেই হয় আৰু কোনোবা এপাকত কয় যে মোৰ গৰু চিণ্ডিকেটৰ পইচা পাব লগা যিমানশ কোটি টকা আছে মোৰ ওচৰলৈ আহিলেই হয় আৰু যাতে হিমন্তই মোক বাধা চাধা নিদিয়ে। এনেকৈ যিমান পাক মাৰে নহয় সিমান পাকত এই কথা বতৰাবোৰ কয় মানে তেনেকুৱা যেন মোৰ লাগে। আজি এগৰাকী স্বনামধন্য অসমৰ জাতীয় জীৱনৰ এগৰাকী ব্যক্তিয়ে ৰাতিপুৱা মোলৈ ফোন কৰিছে। তেওঁ কৈছে যে ৰাইজক ক'ব লাগে যে তেওঁ ভদ্ৰ হয়, কিন্তু ভদ্ৰ হ'লেতো নহ'ব কামটো। জাতিটোৰ সংকটৰ সময়ততো চিঞৰিব লাগিব, যুঁজিব লাগিব, মাত মাতিব লাগিব। এতিয়া আই মাতৃৰ গাত যেতিয়া হাত দিছে শত্ৰুৱে, তেতিয়া যদি পুত্ৰ মনে মনে থাকে, সেই পুত্ৰ আৰু এইটোক মানুহে কাপুৰুষ বুলি নকয় কি বুলি কয়, আৰু নিজৰ স্বাৰ্থপৰ বুলি ক'ব। নিজৰ চকীখনক বাদ দি জাতিটো তাৰমানে কোনো কথা নাই। জাতিৰ মানুহ, যিবোৰ মানুহে অতদিনে ইমান আশীৰ্বাদ দিলে, মানুহৰ আগতে আৱেগিক হৈ মানুহে কান্দিছিল। এইসকল নেতাক দেখা পালে তেওঁলোকে কিবা এটা স্থিতি ল'লে। মানুহৰ চকুৰ মূল্যটো আছে। মানুহৰ আৱেগ, হৃদয়ৰ পৰা অহা যিটো আৱেগ, মানুহে দিয়া যিটো আশীৰ্বাদ, হাত ফুৰাই দিয়া আশীৰ্বাদৰ এইটো মূল্য আছে। ইয়াক কোনেও অপমান কৰিব নোৱাৰিব। আৰু এই এনেকুৱা ধৰণৰ কাম কাজৰ যোগেদি আচলতে জাতীয় যিটো ভাৱাবেগ, যিটো স্বাভিমানী যিটো চেতনা, তাক আচলতে অপমান কৰা হৈছে। গতিকে মই দীঘলীয়া কথা নকওঁ, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে দায়িত্ব কি, কৰ্তব্য কি। মই ভাবোঁ যে আপোনালোকে সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। খালী কেৱল মাত্ৰ এটাই আহ্বান জনাইছোঁ, আমি যিহেতু সকলো দল একেলগে খেলিছোঁ, আমাৰ এবাৰ চিম্বল খালী জাহাজ, পানী জাহাজৰ চিম্বল সকলো মানুহে হয়তো গম নাপায়। যিসকলে নাপায় তেওঁলোকক কোৱাব লাগিব। আৰু আপোনালোকে কেৱল মাত্ৰ আপোনালোকে ভোট দিয়ে দায়িত্ব সামৰিলে নহ'ব, সকলো ৰাইজক ক'ব লাগিব। নিজৰ বংশ পৰিয়াল, মিতিৰ কুটুম, নিজৰ ঘৰৰ চাহ চিনাকি, বন্ধু বান্ধৱ সকলোকে যাতে কয়। আৰু দ্বিতীয় এটা দায়িত্ব আপোনালোকক দিব খুজিছোঁ যে এই যুঁজখন মোৰ যুঁজ নহয়, এই যুঁজখন আপোনালোকৰ যুঁজ। কাৰণ কাজ জাপি দি আপোনালোকক অন্যায় কৰিছে মানে মোৰ জাতিটোক অন্যায় কৰিছে, আমাৰ জাতীয় জীৱনক অন্যায় কৰিছে। সেইকাৰণে সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে ওলাই আহক। আমাৰ মহিলাসকল, আই মাতৃসকল, আমাৰ জ্যেষ্ঠসকল সকলোৱে ওলাই আহি ঘৰে ঘৰে গৈ যে যিসকলে জাতিটোক অন্যায় কৰিলে তেওঁলোকৰ বিৰুদ্ধে ভোট দিওঁ আহক, এই কথাটো যাতে কয়। আজি মই ডিব্ৰুগড় বৰপথাৰ অঞ্চলত 30 গৰাকী মহিলা আহিছে। মই তেওঁলোকক কৈছোঁ যে আপোনালোকৰ মোৰ প্ৰতি মোক ভাল পায়, মই কৃতজ্ঞ। কিন্তু মোক ভাল পালেতো নহ'ব, ভাল পোৱাটো আপোনালোকে ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব। ভোটটো আপোনালোকে দিব এইটোও জানো, কিন্তু আপোনালোকে ওলাই আহক। এই বৃহত্তৰ বৰপথাৰ অঞ্চল, য'ত 20-25 হাজাৰ ভোট, ৰজাভেটা পঞ্চায়ত, বৰপথাৰ পঞ্চায়ত, বৰবৰুৱা পঞ্চায়ত, ওচৰত নিজ মানকটা পঞ্চায়ত, খনিকৰ, সকলো একেবাৰে আপোনালোকে ঘুলুকি দিয়ক। ঘৰে ঘৰে যাওক, বেছি সময় নালাগে, মাত্ৰ ক'ব যে এইবাৰ জাতিৰ সংকটৰ সময়ত আপোনালোকে ভোট দিয়ক, আহক জাতিটোৰ হৈ মাত মাতিবৰ কাৰণে। কোনোবা এগৰাকী ব্যক্তি, যিসকল নিমাতী কন্যা আছে তেওঁলোক থাকক, তেওঁতো ৰাজ্যসভাত আছেই আৰু 2 বছৰমান। নিৰ্বাচনত হাৰিলেও ৰাজ্যসভাত থাকিব। মই গ'লে অন্ততঃ লোকসভাত থাকিম, তেওঁ মনে মনে থাকিব। মই যুঁজিম ৰাইজৰ হৈ, মনে মনে থাকি তেওঁ ভাল পাইছে থাকক তেনেকৈ।
মই যুঁজিবলৈ আগবঢ়াই দিয়ক আৰু আপোনালোকে ৰাইজেতো ভালেই পাব লাগে যে দুগৰাকী সাংসদ পাব এগৰাকী ৰাজ্যসভা লোকসভা আৰু তেওঁক মনে মনে যিহেতু আছে আপোনালোকে ধৰিব অকণমান মনে মনে থাকিলে নহ'ব 5গৰাকী মানুহ মাৰি পিনে মনে মনে থাকিব আৰু আপোনালোকে ক্ষমা কৰিব এইটোতো হ'ব নোৱাৰে এইটো অসমীয়া মানুহৰ তেনেকুৱা চৰিত্ৰ নাই অসমীয়া মানুহৰ চৰিত্ৰ হ'ল জাতিক যি গাদ্দাৰী কৰিছে তাক কেতিয়াও ক্ষমা নকৰে আজি নহয় কাইলৈ ইয়াৰ উত্তৰ ইয়াৰ প্ৰতিশোধ ৰাইজে ল'বই এইটো অসমৰ মানুহৰ এইটো স্বভাৱজাত এটা প্ৰক্ৰিয়া এইটো স্বাভিমানী চৰিত্ৰ গতিকে সকলোৰে ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয়া সংকট আহিছে কাৰণ সাৰ বাহিৰৰ পৰা আনিব লগা হোৱাৰ কাৰণে আমাৰ উৎপাদনৰ মূল্য বাঢ়িছে যাৰ ফলত আমি পাব লগা লাভ পোৱা নাই আৰু এতিয়া শেহতীয়াকৈ আৰু ডাঙৰ ঘটনা এটা ঘটিছে যোৱা কেইদিনমান ধৰি আজিৰ পৰা বটলিফ যিবোৰ ফেক্টৰী আছিলে তাৰ যিসকল মালিক আছে তেওঁলোকে বটলিফ ফেক্টৰী বন্ধ কৰি দিছে কাৰণ বিভিন্ন ধৰণৰ নীতি নিয়ম কৰিছে বন্ধ কৰিবৰ কাৰণে কৈছে অৰ্গেনিক তেওঁলোকে চাহ উৎপাদন নকৰিলে মানে অৰ্গেনিক নহ'লেই তেওঁলোকক জেলত দিব পাৰিব 6 মাহ হ'লে পোনপটীয়াকৈ জেললৈ দিব এনেকুৱা অত্যাচাৰ আৰম্ভ হৈছে গতিকে বটলিফ ফেক্টৰীবোৰ বন্ধ বটলিফ ফেক্টৰীৰ মালিক কোন আমাৰ সৰহভাগ মানুহ আমাৰ অসমৰ খিলঞ্জীয়া মানুহ বহিৰাগত বণিক গোষ্ঠী নহয় গতিকে আজি যদি বটলিফ ফেক্টৰী বন্ধ হয় যে আপোনালোকে জানিবই এতিয়া চান গোহাঁই ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বত এটা বটলিফ ফেক্টৰী এটা সংস্থাও আছে তেওঁলোকে একেলগে ঐক্যবদ্ধভাৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে আমাৰ অসমৰ চাহ উৎপাদন যিমান হয় তাৰে 1/3 33% আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি উৎপাদিত কেঁচা চাহপাত তাৰ যোগেদি ডাঙৰ ফেক্টৰী চলে বটলিফ ফেক্টৰী চলে গতিকে এতিয়া এই গোটেই কথাটো হোৱাৰ লগে লগে বটলিফ ফেক্টৰীবোৰ বন্ধ কৰি দিয়া গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ লগে লগে আমাৰ চাহ খেতিয়কসকলৰ ওপৰতো ভয়াৱহ প্ৰভাৱ পৰিব এই অঞ্চলসমূহত বিভিন্ন ঠাইত চাহ খেতি কৰা আমি দেখিবলৈ পাইছোঁ আমাৰ অৰ্থনীতি এইসকল মানুহৰ চাহ খেতিৰ যোগেদিয়ে তেওঁলোকে শক্তিশালী আৰু সবল হৈছে গতিকে এনেকুৱা বহু কথা আছে চাহ খেতি চাহ শিল্প আমাৰ মাটি ভেটি আমাৰ ৰাজনৈতিক ভৱিষ্যত আমাৰ সাধাৰণ মানুহৰ জীৱন জীৱিকা মূল্য বৃদ্ধি সা সামগ্ৰীৰ মূল্য বৃদ্ধি বিদ্যুতৰ দাম বঢ়াইছে এই সকলো কথাই আমাৰ সাধাৰণ জনতাক মাধমাৰ সোধাইছে আৰু এই চৰকাৰখন আমাৰ সাধাৰণ খাতি খোৱা জনগণৰ সৰ্বসাধাৰণ ৰাইজৰ বন্ধু চৰকাৰ নহয় তেওঁলোকৰ কামত প্ৰমাণ হৈছে কাৰণ সেইকাৰণে সকলো খোৱা বোৱা সামগ্ৰীকে ধৰি সকলো সা সামগ্ৰীৰ দাম বঢ়াইছে দৰৱৰ দাম বঢ়াইছে পেট্ৰল ডিজেল গেছৰ দাম বঢ়াইছে গতিকে এতিয়া সাধাৰণ মানুহৰ কাৰণে জীয়াই থকাটো যথেষ্ট কঠিন হৈছে আৰু তাৰ লগে লগে এতিয়া বিভিন্ন স্তৰত থকা যিসকল ব্যক্তি আছে বিশেষকৈ কৃষক শ্ৰমিকৰ উপৰিও যিসকল কৰ্মচাৰী আছে তেওঁলোকেও পুৰণা পেঞ্চন নীতিৰ দাবীত ইতিমধ্যে আন্দোলন আৰম্ভ কৰিছে আমাৰ অংগনবাড়ী যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে এতিয়া সকলোৱে আন্দোলন কৰিব লগা হৈছে তেওঁলোকৰ যিটো দৰমহা 3000 টকা সেইটো তেওঁলোকৰ কাৰণে সঠিক হোৱা নাই বা উপযুক্ত হোৱা নাই তাৰ বিৰুদ্ধেও ইতিমধ্যে সংগ্ৰাম অব্যাহত ৰাখিছে ভাত ৰান্ধনীসকলেও তেওঁলোকৰ কেৱল মাত্ৰ 1000 টকা মানে চৰকাৰৰ পৰা দৰমহা পাই তেওঁলোকে কাম কৰি আছে এই যে সকলো মানুহ অসন্তুষ্ট ব্যৱসায়ী ঠিকাদাৰ সকলেও 25,000 কোটি টকা পাবলৈ বাকী আছে গতিকে তেনেকুৱা এটা সংকটৰ সময়ত এই দলটোৱে এই বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিছে সেইগৰাকী প্ৰাৰ্থীও এটা সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল মুখ্যমন্ত্ৰী দায়িত্বত থাকোঁতে তেওঁ কিন্তু আমাৰ যিবোৰ মৌলিক সমস্যা আমি দেখিবলৈ পাইছোঁ বা আমাৰ জনগণৰ জাতীয় জীৱনৰ যিবোৰ সমস্যা এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে আমাৰ সত্ৰ অনুষ্ঠানসমূহৰ কাৰণে যি ধনৰ আবণ্টন দিব লাগিছিল আবণ্টন নিদিলে এইবোৰ কথা আমি দেখিছোঁ আনকি অতি আচৰিত কথা যিটো জনগোষ্ঠী প্ৰতিনিধিত্ব কৰে সেই সোণোৱাল কছাৰী জনগোষ্ঠীৰো তেওঁলোকৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰণে যিটো চৰকাৰৰ আবণ্টিত পুঁজি সেইটো 19-20 বৰ্ষ যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়াও বন্ধ কৰি ৰাখিলে সোণোৱাল কছাৰী ভৱন নহ'ল বহুৱা ভৱন নহ'ল তেওঁৰ দিনত এইবোৰ তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিল 4 কোটি টকা দিম বুলি কৈছিল আৰু 4 কোটি টকা মুখ্যমন্ত্ৰীৰ কাৰণে সৰু টকা 1 কোটি টকা বহুৱা ভৱনৰ নামত দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো নহ'ল ঘৰৰ ওচৰতে তেওঁ এখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল সেইখনো নহ'ল আৰু তাতোকৈ দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা এইটোৱেই যে আমাৰ জাতীয় জীৱনৰ এগৰাকী অতি স্বনামধন্য আমাৰ জাতীয় জীৱনৰ গুৰু এগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি মানে আধাৰশিলা স্থাপন হ'ল ৰাইজে সকলোৱে ভাবিছিল যে এগৰাকী মনীষীৰ নামত এখন বিশ্ববিদ্যালয় কৰিছে তেখেতৰ নামো চাৰিওফালে বিয়পি যাব আৰু এইটো এটা জাতীয় দায়িত্ব এখন চৰকাৰৰ যে
এগৰাকী জাতীয় জীৱনৰ মহাপুৰুষৰ নামত এখন বিশ্ববিদ্যালয়, ক্ৰীড়া বিশ্ববিদ্যালয়, তাকো সাধাৰণ বিশ্ববিদ্যালয়ৰ নিচিনা নহয়, অগতানুগতিক ক্ৰীড়া বিশ্ববিদ্যালয়, য'ত আচলতে যিটো স্থানত ক্ৰীড়া বিশ্ববিদ্যালয় কৈছে তাৰ ওচৰে পাজৰে চাৰিওফালে ভাল ভাল খেলা নাম কৰা মানুহো বহুত জড়িত হৈ আছে। ৰেৱতী ফুকনৰ নাম, বাবুল ফুকনৰ নাম, ৰুদ্ৰ ফুকনৰ নাম, এইবোৰ সকলোৱে জানে, লিয়েন দাসৰ নাম। সেই অঞ্চলবোৰৰ পৰাই ডম্বৰু খনিকৰ এইসকলৰ নাম সেই অঞ্চলৰ পৰাই খেলি ভাৰতত তেওঁলোকে নাম কৰিছে। অতি শ্ৰদ্ধাৰ শ্ৰী শ্ৰী মদাৰখাট সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু, তেখেতৰ পৰিয়ালৰ সন্মানীয় পৰিয়ালবৰ্গ, ইয়াত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা নেতাসকল, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি বিৰোধী ঐক্য মঞ্চৰ পবিত্ৰ মঞ্চৰ তৰফৰ পৰা আপোনালোকক সকলোকে মই শ্ৰদ্ধা নিবেদন কৰি সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে সকলোৱে জানে এইবাৰ 2024 চনৰ লোকসভাৰ নিৰ্বাচন এই ঐতিহাসিক মই বিৰোধী ঐক্য মঞ্চৰ সকলোৰে মনোনীত বা সৰ্বসন্মতত উমৈহতীয়া প্ৰাৰ্থী। গতিকে আমি এই নিৰ্বাচনত আমি সকলোৱে কৈছোঁ যে এই নিৰ্বাচন কেৱল মাত্ৰ নিৰ্বাচনত ভোটৰ যুঁজেৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এইখন যুঁজেই নহয়, অসমৰ জাতীয় জীৱনৰ কাৰণে যিহেতু এতিয়া সংকটৰ সময় আহিছে, এটা সন্ধিক্ষণ। কাৰণ বিজেপি দলে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীগৰাকী আপোনালোকৰ সকলোৰে চিনাকি, আৰু এই প্ৰাৰ্থীগৰাকীক অসমৰ ৰাইজে বা আমাৰ এই অঞ্চলৰ ৰাইজেও যথেষ্ট মৰম দিছে। আমাৰ সত্ৰ পৰিয়ালৰ ফালৰ পৰা বা এই অঞ্চলৰ সকলো সত্ৰৰ শিষ্য সকলোৱে এই অঞ্চলৰ ৰাইজেও যথেষ্ট মৰম দিছে। কিন্তু যিমান মৰম দি যিটো পৰ্যায়লৈকে তেওঁক আগবঢ়াই লৈ যোৱা হ'ল, কিন্তু সেইধৰণে অসমৰ জাতীয় জীৱনক দিব লগা যিটো প্ৰতিদান, সেই প্ৰতিদান সঠিকভাৱে শুদ্ধভাৱে নিদিলে তাৰ বিপৰীতে ৰাইজক বা অসমৰ জাতীয় জীৱনক অন্যায়হে কৰিলে বহুত বেছি। গতিকে আমি এই যুঁজখন সেইকাৰণে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত মোৰ লুৰিণজ্যোতি গগৈৰ পোনপটীয়া যুঁজ বুলি ক'ব খোজা নাই। এই যুঁজখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত অসমৰ জাতীয় জীৱনৰ যুঁজ বুলি কৈছোঁ, ডিব্ৰুগড় লোকসভাৰ আমাৰ সংগ্ৰামী জনগণৰ যুঁজ বুলি কৈছোঁ, আৰু সেইকাৰণে আমি এই যুঁজখনক অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ বুলি কৈছোঁ। কাৰণ জাতীয় অন্যায় যিসকলে কৰিছে সেইসকলক অসমীয়া এনেকুৱা এটা সংগ্ৰামী জাতি কেতিয়াও তেওঁলোকক নিস্তাৰ দিয়া নাই, কেতিয়াও তেওঁলোকক কোনো কাৰণতে ক্ষমা কৰা নাই। ইতিমধ্যে ৰাতুল গগৈ ডাঙৰীয়াই যিটো কথা ক'লে, কা জাপি দি আমাৰ জাতিটোক, আমাৰ সমাজক, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যতকে কেৱল মাত্ৰ ধ্বংস কৰা নহয়, তাৰ লগে লগে আমাৰ সমাজখনলৈ কিছুমান সংকট নমাই আনিছে, এনেকুৱা যিবোৰ সাংস্কৃতিক আগ্ৰাসন চলিছে, আনকি আধ্যাত্মিকো আগ্ৰাসন চলা আমি দেখিবলৈ পাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱৰ যি আদৰ্শ, সেই আদৰ্শ আৰু দৰ্শনৰ ওপৰতো বিভিন্ন ধৰণৰ আক্ৰমণ কৰি সেই আদৰ্শক নাইকিয়া কৰিবৰ কাৰণে, সংকটত পেলাবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলিছে। আমাৰ সমাজৰ যিটো সাতাম পুৰুষীয়া ঐক্য সমন্বয়ৰ যিটো বৰ ভেটি আছে, এইটোও ভাঙিবলৈ চেষ্টা কৰিছে। তাৰ লগে লগে তেওঁলোকে মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণা, মানুহৰ মাজত ধৰ্মীয় উন্মাদনা এইবোৰ সৃষ্টি কৰি আমাৰ মাজত সমন্বয় সম্প্ৰীতিৰ ভেটিটো বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে। গতিকে তেনেকুৱা এটা সময়ত আমাৰ সকলো ৰাইজৰ দায়িত্ব যে এই শক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগিব, আৰু সেইকাৰণে আপোনালোকৰ হৈ আপোনালোকৰ কণ্ঠ হ'ব পৰাকৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আশীৰ্বাদ বিচাৰি। কাৰণ অতদিনে বহু ধৰণৰ মৌলিক সমস্যা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন সমস্যাৰে এই সমষ্টিবাসী ৰাইজে বহুদিন যুঁজি আছে, বিভিন্ন সমস্যাৰে জৰ্জৰিত এতিয়া এই সমষ্টিটো। যদিও ভাৰতবৰ্ষৰ যিসমূহ লোকসভা সমষ্টি আছে তাৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টি অতি সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে জানে এটা উল্লেখযোগ্য সমষ্টি, যিটো সমষ্টি বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰি থকা, তেলৰ পৰা আৰম্ভ কৰি তেল, চাহপাত, কয়লা, এটা সময়ত কাঠ, বনজ সম্পদ, বিভিন্ন সম্পদৰে পৰিপূৰ্ণ, জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এটা সমষ্টি। কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ
যে এটা ধনী আটাইতকৈ বেছি ৰাজহ দিয়া ৰেভিনিউ দিয়া সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ৰাজহ দিয়া সমষ্টিবোৰৰ ভিতৰত অন্যতম ডিব্ৰুগড় লোকসভা সমষ্টি। কিন্তু এই যে আমি ডিব্ৰুগড় লোকসভা সমষ্টিয়ে চৰকাৰক দিল্লীক যে আমি দি আছোঁ ৰাজহ, কিন্তু তাৰ বিনিময়ত ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি সমস্যা আছে এই সমস্যাসমূহ সমাধান হোৱা নাই বা যিবোৰ বিষয়ত আমি ন্যায় পাব লাগে। ধৰক আমাৰ তৈল সম্পদেৰে পৰিপূৰ্ণ এই ডিব্ৰুগড় লোকসভাত আমাৰ এই উদ্যোগ যিসমূহ আছে, পেট্ৰলিয়ামৰ লগত জড়িত হৈ থকা যিবোৰ উদ্যোগ আছে, সেই উদ্যোগসমূহ অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে যি পৰিকল্পনা কৰিব লাগে, সেই পৰিকল্পনা বা নতুন নতুন ধৰণে তেলৰ খনন উৎপাদন, এই কথা বতৰাবোৰ যি ধৰণে হ'ব লাগে হোৱা নাই। অইল ইণ্ডিয়া লিমিটেড আছে, বহু পুৰণা উদ্যোগ, কিন্তু ইয়াৰ সম্প্ৰসাৰণ, ইয়াৰ যোগেদি আৰু নতুন নতুন ন খনন আৰু উৎপাদন, এই যিবোৰ কথা লোকসভাৰ মজিয়াত আমাৰ সাংসদ যিসকল আছে, আমাৰ যিসকল ৰাজনৈতিক নেতা আছে, সেইসকলে সংসদৰ মজিয়াত এই বিষয়সমূহ উত্থাপন কৰি আজৰি আনিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই কাম আমাৰ সাংসদসকলে, আমাৰ ডিব্ৰুগড় লোকসভা প্ৰতিনিধিত্ব কৰা যিসকল নেতা আছে, সেইসকলে এই কাম কৰা নাই বা কৰিব পৰা নাই। তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আমাৰ নেতাসকল বিফল, সংসদৰ মজিয়াত যুঁজিব পৰা নাই। আমাৰ সাৰ কাৰখানাৰ 4ৰ্থ গোট বনাব লাগে, 4ৰ্থ গোট নোহোৱাৰ কাৰণে আজি সাৰ কাৰখানা এতিয়া মৃত্যু ঘণ্টা বাজিছে। সাৰ কাৰখানা মৃত্যু ঘণ্টা বজাৰ লগে লগে এতিয়া বেলেগ বেলেগ আনুষংগিক বিভিন্ন সমস্যা আহিছে। আমাৰ চাহ খেতি যিসকলে কৰে, ক্ষুদ্ৰ চাহ খেতিয়ক, চাহ শিল্প, চাহ উদ্যোগ, ইয়াৰো যিসকল খেতিয়ক আছে বা যিসকলে এই চাহ শিল্পৰ লগত জড়িত, চাহ খেতিৰ লগত জড়িত, তেওঁলোকৰ জীৱনলৈও সংকট আহিছে।